নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আনিছোঁ। যিসকল ষ্টুডেণ্টে ক্লাছ 6, ক্লাছ 10, ক্লাছ 11, ক্লাছ 12ত পঢ়ি আছে, সেইসকলৰ বাবে বহুত ভাল খবৰ আহি আছে। আপোনালোকে ভিডিঅ'টোৰ এণ্ডলৈ লাগি থাকিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল, কাৰণ আপোনালোকে পাব গৈ আছে 3,50,000 টকা বছৰেকত। যদি আপোনালোকে এই কামটো কৰে, তেতিয়াহ'লে আপোনালোকে পাব বছৰেকত 3,50,000 টকা। এইটো ক্লাছ 6, ক্লাছ 10, ক্লাছ 11, ক্লাছ 12 ষ্টুডেণ্টৰ বাবে। যিসকল ষ্টুডেণ্টে বৰ্তমান ক্লাছ 6ত পঢ়ি আছে, নতুবা ক্লাছ 10ত পঢ়ি আছে, নতুবা ক্লাছ 11 বা 12ত পঢ়ি আছে, সেইসকল ষ্টুডেণ্টে ভালকৈ মনোযোগ দি চাব। গতিকে ভিডিঅ'টো আপোনালোকে ইয়াত দেখা পাইছে, ষ্টাৰ্টিং ইন ক্লাছ প্ৰাইভেট স্কুলত যদি পঢ়ি আছে তেতিয়াও হৈ যাব। যদি কেন্দ্ৰীয় বিদ্যালয় নতুবা গভমেণ্ট স্কুলত পঢ়ি আছে, এই গোটেইকেইটা ষ্টুডেণ্টে এইটো এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ স্কলাৰশ্বিপ টেষ্ট হয়। যদি আপোনালোকে এইটো ফিল আপ কৰাৰ পিছত স্কলাৰশ্বিপ টেষ্ট দিবলৈ দিব, এক্সাম দিব লাগিব আপোনালোকে। যেতিয়া আপোনালোকে এক্সামটো দি পিনি টপ কৰিব বা ৰেংকত আহি যায়, তেতিয়াহ'লে আপোনালোকে বছৰেকত পাব 3,50,000 টকা। আপোনালোকে ইয়াত দেখা পাইছে, যদি আপোনালোকে অনলাইন এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো তলত দিয়া হৈছে, ST বা SC কেটেগৰীৰ বাবে 180 টকা, PW ফিজিকেলি উইকাৰ ছেকশ্যনৰ বাবে আপোনালোকে দিব লাগিব 175 টকা। তাৰপিছত OBC বা আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 200 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব ক্লাছ 7ত। যদি আপোনালোকে পঢ়ি আছে ক্লাছ 10ত, তেতিয়াহ'লে আপোনালোকৰ যিটো মাৰ্কটো 60% হ'ব লাগিব। আপোনালোকে যদি ক্লাছ 11, 12ত পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে কিছুমান ডেট দিয়া আছে, ইম্পৰ্টেণ্ট ডেট, এইবিলাক আপোনালোকে মনত ৰাখি থৈ দিব। যিটো একাডেমিক ছেশ্যন 2025-26ৰ বাবে আপোনালোকৰ যিটো এক্সামটো হ'ব 15 নৱেম্বৰ 2025 তাৰিখে, আৰু তাৰপিছত নাম্বাৰ অফ স্কলাৰশ্বিপ ফৰ এপ্লিকেণ্ট 2,411টা ষ্টুডেণ্টক দিয়া হ'ব। গতিকে তাৰ ভিতৰত আপোনালোকে সোমাব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে নেক্সটত, ইয়াত যিটো কেন্দ্ৰীয় বিদ্যালয় মই যিটো অলৰেডি কৈয়ে দিলোঁ। তাৰপিছত নেক্সটটো হৈছে এইটো এপ্লিকেশ্যন ফিজ। তাৰপিছত আহি গৈছে আপোনালোকে কি কি ডকুমেণ্ট ৰেডি কৰিব লাগিব, তাৰ বিষয়ে অলপ জানি লওঁ। ফাৰ্ষ্টত আপোনালোকে ফটোগ্ৰাফ লাগিব ষ্টুডেণ্টৰ, তাৰপিছত ছিগনেচাৰ লাগিব। তাৰপিছত যদি আপোনালোকৰ ST, SC বা জেনেৰেল কেটেগৰী হয়, তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, মাষ্ট বি জৰুৰী হ'ব। তাৰপিছত যদি আপোনালোকে ফিজিকেলি ডিচেবল হয়, তেতিয়াহ'লে এই চাৰ্টিফিকেটটো লাগিব আপোনালোকৰ বাবে। ইয়াত আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া আছে। এডমিট কাৰ্ড ৰিলিজ হ'ব আপোনালোকৰ 5 নৱেম্বৰ 2025 তাৰিখে। তাৰপিছত এক্সামটো হ'ব 15 নৱেম্বৰ 2025 তাৰিখে। অনলাইন আবেদনৰ যিটো তাৰিখটো আছে, আপোনালোকৰ লাষ্ট ডেটটো আছে 30 ছেপ্টেম্বৰ 2025 তাৰিখ মানত। তাৰপিছত নেক্সট আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ্মটো এনেধৰণৰ হ'ব। যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো বিচাৰি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, নতুবা মই ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল লিংকটো পেষ্ট কৰি দিম। গতিকে আপোনালোকে ইয়াত দেখা পাইছে তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব, তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব, য'ত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইবিলাক ডাটা আপোনালোকে ফিল আপ কৰি দিব লাগিব। ইয়াত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে ষ্টেট চিলেক্ট কৰিব লাগিব, ইয়াৰ ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ এড্ৰেছটো দিব লাগিব, গাঁওখনৰ নাম লিখিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ লাগিব, তাৰপিছত কেণ্ডিডেটৰ নাম লিখিব লাগিব আধাৰ কাৰ্ডৰ মতে। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব, কেটেগৰী SC নে SC আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে ফিজিকেলি ডিচেবিলিটি হয়, তেতিয়াহ'লে য়েছ নতুবা ন' কৰি দিব লাগিব। তাৰপিছত আপোনালোকে তলত দেখা পাইছে কমিউনিকেশ্যন কিছুমান এড্ৰেছো দিয়া আছে। কমিউনিকেশ্যন এড্ৰেছত আপোনালোকে দিব লাগিব চিটিৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ এবভ। যদি আপোনালোকে যিটো এড্ৰেছ ফিল আপ কৰিছিলে, সেইটো যদি পাৰ্মানেণ্ট এড্ৰেছৰ লগত মিলে, তেতিয়াহ'লে ইয়াত টিক মাৰ্ক কৰি দিলে অট'মেটিকেলি আপোনালোকৰ যিটো এড্ৰেছটো ইয়াত শ্ব' আপ হৈ যাব। তাৰপিছত টাইপ অফ ইনষ্টিটিউট আপোনালোকে যিটো স্কুলত পঢ়ি আছে, সেইটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব লাগিব। ইউডাইচ কোডটো আপোনালোকে যদি নাজানে, তেতিয়াহ'লে স্কুলত গৈ পিনি আপোনালোকে সুধিলেই হৈ গ'ল। সেইটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰি দিব লাগিব। তাৰপিছত নেক্সটত আপোনালোকে ইয়াত দেখা পাইছে কিছুমান অকুপেশ্যন দিয়া আছে, এইবিলাক আপোনালোকে নিজৰ মতে ফিল আপ কৰি দিলেই হৈ গ'ল। তাৰপিছত নেক্সটত আপোনালোকে ছাবমিট কৰিব লাগিব। আপোনালোকৰ ফটো ইয়াত আপলোড দিব লাগিব, তাৰপিছত ছিগনেচাৰ আপলোড দিব লাগিব। তাৰপিছত চিম্পলি আপোনালোকে যদি ছাবমিট অপশ্যনত ক্লিক কৰে, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আপোনালোকে
মই আগতে কৈ দিছোঁ এছ টিৰ বাবে কিমান দিব লাগিব, এছ টিৰ বাবে কিমান দিব লাগিব, গতিকে কেটেগৰী ৱাইজত এনেদৰে ডিভাইড হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।